তিনিচুকীয়াৰ ঘটনাটো লৈ আপোনালোকে প্ৰতিবাদ কৰি আছে মোবাইল দোকানখনৰ কথাটো লৈও আপোনালোকে লাগিছে তিনিচুকীয়া মানে খেলটো ই গোটেই মোবাইল গিফ্ট দিয়ে বোলে ডাঙৰ ডাঙৰ প্ৰশাসনিক বিষয়া পুলিচ বিষয়া কি মোবাইল গিফ্ট দিয়ে আইফোন গিফ্ট দিয়ে চবকে পকেটত ভৰাই ৰাখিছে এটা ঘূৰিয়ে ফুৰিছে কিন্তু তিনিচুকীয়া আৰক্ষীয়ে ধৰা নাই এতিয়া কথাটো হৈছে কেতিয়াবা তাৰ দোকানখন যদি গৈ আৰু তলা লগাই দিব লাগে আমি লগাই দিম তেতিয়া তিনিচুকীয়া জ্বলিব আৰু হিমন্ত বিশ্ব শৰ্মাই ব্যৱস্থা ল'ব লাগিছিলে তিনিচুকীয়া এছ পিয়ে ব্যৱস্থা ল'ব লাগিছিলে মোৰতো বিশ্বাস এছ পিয়ে অন্ততঃ আইফোন লোৱা নাই বেলেগে ল'ব পাৰে অন্ততঃ এছ পিজনে নাই লোৱা বুলি মোৰ বিশ্বাস আছে কিন্তু কিয় তেওঁৰ ওপৰত ব্যৱস্থা ল'ব পৰা নাই এনে আকৌ আমাৰ ল'ৰাই কিবা এটা কৰিলে একদম তিনিচুকীয়া পুলিচ শিৱসাগৰ পুলিচ গৈ একদম ঘৰৰ পৰা বিচাৰি লোকেশ্যন ট্ৰেচ কৰি আমাৰ ল'ৰা ধৰে ইয়াক কিয় ধৰিব পৰা নাই না লোকেশ্যনটো আমাক দি দিয়ক আমি ধৰি দিম কি কৰিবে এতিয়া আৰক্ষী ব্যৱস্থা নল'লে যদি কেন্দ্ৰীয় সমিতিক মাতে আমি যাম আৰু আমি গ'লে তিনিচুকীয়াত উত্তপ্ত পৰিস্থিতি হ'ব তাৰ বাবে চৰকাৰ আৰু তিনিচুকীয়া জিলা প্ৰশাসন দায়ী হ'ব